আকৌ তাৰ অলপ পিছত কোৱা হ'ল তাইক ধৰ্ষণ কৰি হত্যা কৰা হৈছে। প্ৰথমতে আমি যিমানেই এই ঘটনাটোক নিন্দা কৰোঁ খুবেই কম হ'ব, কিন্তু আমি শান্তিপূৰ্ণভাৱে আমি আন্দোলন চলাই গৈছিলোঁ আৰু এটা সময়ত আমি কিছু চৰকাৰৰ লগত আলোচনাৰ অন্তত আমি আন্দোলন আপোনালোকে নিশ্চয় অৱগত আজি আমি কিয় আজি মৌন সমদল ওলাইছোঁ, কেণ্ডেল লাইট মাৰ্চ কৰিছোঁ। 9 আগষ্টৰ নিশা এগৰাকী পোষ্ট গ্ৰেজুৱেট ডক্টৰ, নামটো ক'বলৈ বেয়া লাগিছে, মই অভয়া বুলিয়ে ক'ম, যিদৰে নৃশংসভাৱে 34 ঘণ্টা ডিউটি কৰাৰ পিছত তেওঁক যি পাশবিকভাৱে ধৰ্ষণ আৰু হত্যা কৰা হ'ল, আমি যিমানেই নিন্দা কৰোঁ কম হ'ব। কাৰণ তেওঁ আপোনালোকে নিশ্চয় জানে এগৰাকী চিকিৎসক সৃষ্টি কৰিবলৈ মাক বাপেকৰ কিমান অৰিহণা থাকে, কিমান কষ্টৰ বলত তেওঁ মাক বাপেকে একমাত্ৰ ছোৱালী সন্তান আছিল আৰু তেওঁক এই চিকিৎসক সেৱাৰ কাৰণে আগবঢ়াই দিছিল। আৰু এই 31 বছৰীয়া যুৱতীগৰাকীয়ে যেতিয়া 34 ঘণ্টা ডিউটি কৰাৰ পাছত ভাগৰি পৰিছিল আৰু তেওঁ এটা ছেমিনাৰ কক্ষত যেতিয়া তেওঁ অলপ আৰাম কৰিব গৈছিল, আমি শুনাত এতিয়া যিটো ৰিপৰ্ট আহিছে সেইমতে ক'বলৈ গ'লে কেইবাজনো এই পাশবিক যি তেওঁ পাশবিকভাৱে হত্যা কৰিলে, বহু লোক জড়িত আছে, কিন্তু এতিয়ালৈকে অকল এজনৰ নামহে প্ৰকাশ কৰিছে। যি কি নহওক, এই পাশবিককেইজনে হত্যা কৰাৰ পিছতো আমি সদায় আমাৰ ক্ষেত্ৰত কি হয়, আমাক বিভিন্ন ধৰণে আমাক বুজাবলৈ ধৰে যে আপোনালোকে ইমান দুখীয়া লোকৰ দুৰ্দশাৰ কথা ভাবি আপোনালোকে আন্দোলন প্ৰত্যাহাৰ কৰক। সেইমতে আমি আন্দোলনো প্ৰত্যাহাৰ কৰা হৈছিল। আজি যেতিয়া পৰহি ৰাতি কিছুমান গুণ্ডা বাহিনীয়ে শান্তিপূৰ্ণভাৱে যেতিয়া আৰজিকৰ মেডিকেল কলেজৰ প্ৰাংগণত আন্দোলন কৰি আছিল, প্ৰায় 6000 গুণ্ডা বাহিনী আহি তেওঁলোকক মাৰপিট কৰি এই আন্দোলন উৎখাত কৰিব বিচাৰিছিল। আমি তীব্ৰ ভাষাৰে আমি গৰিহণা দিছোঁ এই কাণ্ডক, আৰু যাতে পৰিয়ালবৰ্গই এটা ভাল তদন্ত হোৱাৰ পিছত উচিত বিচাৰ পায় তাকে কামনা কৰি আজি আমি এই সমদল যাত্ৰা উলিয়াইছোঁ।